Hello students, বৰ্তমান সময়ত সকলো ষ্টুডেন্টৰ মাজত এটাই প্ৰশ্ন যে এইচএছ 2026 ৰ ৰিজাল্ট দিয়া হ'ব কেতিয়া কাৰণ অলৰেডি বহুত কেইটা উৰা বাতৰি ৰুমাৰ্স কোৱা বা মিছা বাতৰি অলৰেডি প্ৰকাশ পালে যে 17 এপ্ৰিল তাৰিখে প্ৰথমতে কৈছিল যে ৰিজাল্ট ঘোষণা কৰা হ'ব কিন্তু পিছত আমাৰ শিক্ষামন্ত্ৰীয়ে টুইটাৰ যোগে আৰু ফেচবুক যোগে জনালে যে এইচএছ যি এক্সামৰ ৰিজাল্ট আছে 17 এপ্ৰিল তাৰিখে মানে ঘোষণা নহয় এটো কমপ্লিট এটা কি হয় ৰুমাৰ হয় কিন্তু তাৰ পিছত পুনৰ আকৌ আমাৰ বাতৰিবোৰ ওলাৱা আৰম্ভ কৰিলে যে 20 তাৰিখে দিয়া হ'ব তাৰ পিছত আকৌ ওলালে যে 21 তাৰিখে দিয়া হ'ব তো এনেকুৱা বাৰে বাৰে হৈ আছে তো এটাই কথা তোমালোকক কৈ দিও যে বৰ্তমান সময়লৈকে কিন্তু মই ভিডিওটো যেতিয়া বনাই আছো এতিয়ালৈকে কিন্তু বোৰ্ডৰ ফালৰ পৰা নাইবা আমাৰ শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কোনো অফিচিয়েল নোটিফিকেশন আহা নাই আৰু তোমালোকে এনেকুৱা জিটি নিউজ হক বা ইউটিউব ভিডিও হক তাত চাই কেনে তোমালোকে বিশ্বাস কৰি নলবা যে আজি বা কালি ৰিজাল্ট দিব সো ৰিজাল্ট দিয়া এটা ডাঙৰ কথা হয় এসএস এটা ৰিজাল্ট আৰু এই ৰিজাল্টটো কিন্তু শিক্ষামন্ত্ৰী হক নাইবা বোৰ্ডৰ ফালৰ পৰা কিন্তু প্ৰপাৰ নোটিফিকেশন আহে ৰিজাল্ট আহিব এই মাহত এপ্ৰিল মাহতে আহিব এতিয়া কেতিয়া ৰিজাল্ট আহিব তোমালোকে তাৰ কাৰণে যদি চাব লাগে তোমালোকে যদি উপলব্ধ এপটো তোমালোকে গৈছোৱা যেটো তোমালোকে এসএস ফাইনাল 2026 ৰ ৰিজাল্ট সমূহ দেখা পাবা তাত লিখা আছে লাইকলি টু বি এনাউন্স সুন তো তোমালোকৰ ৰিজাল্ট অতি সোনকালে দিয়া হ'ব আৰু এই এপ্ৰিল মাহৰ শেষৰ সপ্তাহটোতে দিয়া হ'ব কিন্তু তোমালোকক কৈ দিও যে ফিক্স এটা যদি ডেট ক'বলৈ যাও অলৰেডি যেতিয়া তোমালোকৰ এই 2025 টু 2026 ৰ সেশনটো স্টাৰ্ট হৈছিল তেতিয়া তোমালোকৰ শিক্ষা বোৰ্ডৰ ফালৰ পৰা এএসএসইবিৰ ফালৰ পৰা এটা এক্সামিনেশন শেডিউল এটা নোটিফিকেশন এটা জাৰি কৰিছিল সেই নোটিফিকেশনটো তোমালোকে চাব পৰা অলৰেডি ইয়াৰ কথা আমি আগতে আলোচনা কৰিছিলো তোমালোকৰ যি এক্সামবোৰ কেতিয়া পতা হ'ব ইউনিট টেষ্টবোৰ বা তোমালোকৰ প্ৰি ফাইনেল টেষ্টবোৰ বা তোমালোকৰ কেতিয়া কি হ'ব গুটেখিনি কিমান মাৰ্কৰ হ'ব তাৰ এটা ধুনিয়াকে এটা কি বনোৱা দিয়া হৈছিল এটা নোটিফিকেশন দিয়া হৈছিল আৰু এই নোটিফিকেশনৰ মতে আমি যদি চাবলৈ যাও তোমালোকে একেবাৰে তলৰ ফালে চোৱা এপ্ৰিল 2026 ৰ তোমালোকে চাব পৰা ইয়াতে এপ্ৰিল 2026 ৰ লিখা আছে ডিক্লেৰেশ্যন অফ ৰিজাল্ট তো প্ৰথম যোনটো লিখা আছে উইদিন 10th এপ্ৰিল 2026 এইটো ক্লাস 11 ৰ হয় তো 11 টো বাদ দিয়া তোমালোকৰ 11 অলৰেডি ৰিজাল্ট দিলে তাৰ নেক্সট টু চোৱা তোমালোকৰ লিখা আছে যে উইদিন 25th এপ্ৰিল 2026 অফ ক্লাস 12 তো সোয়া ইয়াতেও লিখা আছে যে 25th এপ্ৰিল তো 25 এপ্ৰিলৰ ভিতৰত তোমালোকৰ ৰিজাল্ট সমূহ দিয়া হ'ব কিন্তু এইটো কনফাৰ্ম নহয় যে 25 তাৰিখৰ আগতো দিয়া হ'ব বা 25 তাৰিখে দিয়া হ'ব কাৰণ ৰিজাল্ট এটা এসএস ৰ ৰিজাল্টটো বহুত ডাঙৰ এটা ৰিজাল্ট হয় তো এই ৰিজাল্টত বহুখিনি শিক্ষা বোৰ্ডত পঢ়িব লগা বহুতখিনি থাকে গুটে প্ৰিপাৰেচন কৰিব লাগে তো তাৰ কাৰণে তোমালোকক বাৰে বাৰে এটাই কওঁ যে কোনো ধৰণৰ এই নিউজ পৰ্টেলবোৰত চাই তোমালোকে বিশ্বাস কৰি নলবা যে অহা কালিলৈ ৰিজাল্ট দিব তোমালোকে শিক্ষামন্ত্ৰী আমাৰ যি ৰনুজ পেগু আছে তেওঁৰ ফেসবুক একাউণ্টটো তোমালোকে ফলো কৰিব পৰা তেওঁৰ টুইটাৰটো ফলো কৰিব পৰা আৰু তোমালোকে যি উপলব্ধ এপটো আছে সেই এপটো চাই থাকিব পাৰিবা যেতিয়া ৰিজাল্টৰ কিবা ঘোষণা হ'ব তাৰ লগে লগে এপটোত আপডেট দি দিয়া যাব যে কেতিয়া অহাকালি যদি ৰিজাল্ট হয় একদিন আগতে তোমালোকৰ নোটিফিকেশনটো দিয়া হ'ব এদিন আগত আৰু তেতিয়া তাৰ লগে লগে উপলব্ধ এপটোত ডেট আৰু টাইমটো তোমালোকক দি দিয়া যাব তোমালোকে যদি চাব পৰা লাষ্ট ইয়াৰ যেতিয়া ৰিজাল্ট দিছিল ৰিজাল্টৰ একদিন আগতে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা কিন্তু লগে লগে এটা টুইট আহিছিল তাৰ পিছতহে কনফাৰ্মেশন হৈছিল তো কোনো ধৰণৰ এনেকুৱা নিউজ পৰ্টেল বা ইউটিউব ভিডিঅ'ৰ তোমালোকে কোনো ডেট ফিক্স ডেট বুলি ক'ব তো সেইবোৰ বিশ্বাস কৰি নলবা তোমালোকৰ এনে মাথাহে বেয়া হ'ব বুজি পাইছা তো অনলি কি কৰিবা তোমালোকে শিক্ষামন্ত্ৰী ৰনুজ পেগুক ফলো কৰি থকা আৰু তোমালোকে উপলব্ধ এপটো ডাউনলোড কৰি লোৱা ওকে তো আজিলৈ ইমানখিনি আছিল আৰু অফিচিয়েল যদি আপডেটসমূহ তোমালোকে পাব বিচাৰা তেনেহলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই